নমস্কাৰ স্বাগতম জনাইছোঁ মিছাবজিকে এটা নতুন ভিডিঅ'লৈ যিসকলে মোৰ আগৰ ভিডিঅ'টো চাইছিল তাত আগত ভিডিঅ'টো মই দিয়া আছিল যে ইউনিভাৰ্চিটি যিটো AU CET এক্সাম পাতিব কমন এণ্ট্ৰেন্স টেষ্ট 2026 সেই টেষ্টটো জুলাই 18-19 তাৰিখে হ'ব বুলি মই অলৰেডি আগৰ ভিডিঅ'টোত মই জনাইছিলোঁ। যিসকলে চাইছে তেওঁলোকে হয়তো গম পাইছে, কিন্তু তাত মই এটা কথা ক'বলৈ বিচাৰিছোঁ যে বহুত মানুহে কমেণ্ট কৰি আছিল যে কিয় ৰং ইনফৰ্মেশ্যন দিছে, কিয় ভুলকৈ কৈছে। এইখিনি মই জনাই থওঁ যে মই এইটো চেনেলৰ থ্ৰুৱেদি মই ভুল ইনফৰ্মেশ্যন নিদিওঁ, কিয়নো মই এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত থাকোঁ। চ' ইয়াৰ গোটেইখিনি আপডেট পাই থাকোঁ। বহুত বিভিন্ন চেনেল আছে যিসকলে এনেই এটা ভিউজ পাবৰ কাৰণে যি টি ইনফৰ্মেশ্যন দি দিয়ে। কিছুমানে 29 দিছে, কিছুমানে 28 দিছে, কিছুমানে 5 জুলাই দিছে, তেনেকৈ দি আছিলে, কিন্তু আজিলৈকে কোনো কাৰেক্ট ডেটটো দিয়া নাছিল। কিন্তু মই যিহেতু 18-19 বুলি দিছিলোঁ ইয়াৰ আগৰ ভিডিঅ'টোত, বহুতে মোক তেনেকৈ যি টি কমেণ্ট কৰিছিল ৰং ইনফৰ্মেশ্যন দিছে বুলি। চ' সেইকাৰণে মই এই ভিডিঅ'টোত দেখাব বিচাৰিছোঁ যে যিখিনি ইনফৰ্মেশ্যন দিওঁ ইয়াত কাৰেক্ট ইনফৰ্মেশ্যন দিওঁ, আৰু বেছি ভিডিঅ' দি নাথাকোঁ। যিকেইটা ভিডিঅ' দিওঁ তাত গোটেইখিনি কাৰেক্ট ইনফৰ্মেশ্যন দিয়া হয়। চ' যিসকলে চাইছে তেওঁলোকে হয়তো গম পাইছে, আজি ইউনিভাৰ্চিটিয়ে অফিচিয়েলি পাব্লিছ কৰিছে এক্সামৰ ডেটটো, কেতিয়া এক্সাম হ'ব CET, সেইটো মই দেখাব বিচাৰিছোঁ আপোনালোকক। দেখিছে ইয়াত CET UG AAU 2026 is scheduled for 18-19 July 2026. Admit card will be made available from 6 July 2026 onwards. দেখিছে ইয়াত এক্সামটো 18-19 জুলাই বুলি দিয়া হৈছে, যিটো মই ইয়াৰ আগৰ ভিডিঅ'টোত দিছিলোঁ, 3-4 দিনৰ আগৰ ভিডিঅ'ত দিছিলোঁ। আপোনালোকে স্ক্ৰল কৰি চালে দেখিব। মই এইটোৱে জনাব বিচাৰোঁ যে এই চেনেলটোৰ থ্ৰুৱেদি আপোনালোকে ফুল ইনফৰ্মেশ্যন নাপায়, আৰু ইয়াৰ পাছলৈও কিবা কিবি ইনফৰ্মেশ্যন পাবলৈ হ'লে আমাৰ চেনেলটো চাই থাকিব। ইয়াত গোটেইখিনি ইনফৰ্মেশ্যন পাই থাকিব, কাৰেক্ট ইনফৰ্মেশ্যন পাব ৰিগাৰ্ডিং এডমিট কাৰ্ড হওক, আপোনাৰ এডমিশ্যনৰ কাৰণে হওক, বা কাউন্সিলিং কেনেকৈ হ'ব, গোটেইখিনি আপোনালোকে কাৰেক্ট ইনফৰ্মেশ্যন পাব। চ' চাই থাকিব আমাৰ চেনেল মিক্সআপজিকে। আৰু আকৌ এবাৰ মই ৰিপিট কৰি দিছোঁ যে CET এক্সাম যিসকলে প্ৰিপেয়াৰ কৰি আছিল এক্সামৰ কাৰণে, এতিয়াও বহুত সময় আছে। আজি যিহেতু 29 জুন, এক্সাম হ'ব জুলাই 18-19 তাৰিখে, 18 আৰু 19। চ' অলপ টাইম আছে, মানে 20 দিনমান আছে, প্ৰায় 20 দিনমান আছে। চ' ভালকৈ প্ৰিপেয়াৰ কৰক। আৰু এডমিট কাৰ্ডখিনি সকলোৱে 6 জুলাইত ডাউনলোড কৰিব পাৰিব, গোটেইখিনি পাই যাব। আৰু কেনেকৈ ডাউনলোড কৰিব পাৰিব, কি কৰিব পাৰিব, সেইখিনি মই মোৰ চেনেলত দি দিম, যে আপোনালোকে চাই ল'ব পাৰিব আপডেটখিনি, কেনেকৈ ডাউনলোড কৰিব পাৰিব, ক'ৰ পৰা কৰিব পাৰিব। সেইকাৰণে আপোনালোকে যি টি চেনেল নাচাব, তাত বহুত ভুল ইনফৰ্মেশ্যন থাকে। আৰু লগতে কওঁ যে যিসকলে এগ্ৰি দৰ্পণখন কিনা নাই তেওঁলোকে কিনি ল'ব পাৰিব। এগ্ৰি দৰ্পণ যিখন AU CET কাৰণে প্ৰিপেয়াৰ কৰা হৈছে, মেইনলি PCB যিটো ইউনিভাৰ্চিটি চিলেবাছ হয়, সেই চিলেবাছটোৰ কাৰণে প্ৰিপেয়াৰ কৰা হৈছে। বহুতে কিনিছে আৰু বহুতে কিনা নাই, গম পোৱা নাই আচলতে এইখন যে CET কাৰণে প্ৰিপেয়াৰ কৰা হৈছে। ফাৰ্ষ্ট টাইম প্ৰিপেয়াৰ কৰা হৈছে যিটো CET চিলেবাছটো বেছ কৰি। চ' কিনি ল'ব। ইয়াত মই দেখাই দিছোঁ আপোনালোকক কণ্টেণ্টখিনিও আপোনালোকে চাই ল'ব পাৰিব কিতাপখন। আৰু যদি কাৰোবাক লাগে আমি প্ৰভাইড কৰিম, আপোনালোকে কণ্টেক্ট কৰিব, কমেণ্ট কৰিব, আমাক মেছেজ কৰিব, আমি প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম। আৰু যদি কিবা কনফিউজন থাকে ৰিগাৰ্ডিং এডমিশ্যন, এক্সাম বা এডমিট ৰিলেটেড কুৱেৰিজ থাকিলে আমাক কমেণ্ট কৰিব, আমি ছল্ভ কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।